Hey guys, প্রথমে আপনি যে কোনো ব্রাউজার এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সার্চ কৰে nhai.gov.in বুলি তেতিয়াহ'লে আপুনি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় তাতে আপুনি ভিজিট কৰিব পাৰিব। আৰু মই আপোনাক প্ৰভাইড কৰিম এইটো ভিডিঅ'ত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। আপুনি চেক কৰিব পাৰিব ভেকেন্সি ডিটেইলছখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, ৰিকুৱাৰমেণ্ট অভাৰভিউ, লগতে কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, লগতে আদাৰ্স কিছুমান ডিটেইলছ আছে যিখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰিম। যদি আপুনি ইন্টাৰেষ্টেড ভিডিঅ'টো কমপ্লিট চাই ল'ব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। National Highway Authority of India Requirement 2025 organization notification আৰু যত আপুনি অনলাইনত এপ্লাই কৰিব লাগিব আৰু ভেকেন্সি দি আছে 84 ভেকেন্সিছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু মই আপোনাক প্ৰভাইড কৰিম আপুনি চেক কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, পোষ্ট ডিটেইলছ, ইম্পৰ্টেন্ট ডেটছখিনি আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব। এতিয়া ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই লওক। এতিয়া চাই লওক যেটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ পৰা এনাউন্স কৰিছে যেটো ৰিকুৱাৰমেণ্ট আহিছে আপুনি এপ্লাই কৰিব পাৰিব 84 ভেকেন্সিছৰ কাৰণে। যত আপোনাৰ গ্ৰুপ ই এণ্ড চি পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। যদি আপুনি এলিজিবল আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে nhai.gov.in বুলি তেতিয়াহ'লে আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাই লওক যেটো নেম অফ অৰ্গেনাইজেশ্যন দি আছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশ্যনটো। আৰু যদি আপোনাৰ জব টাইপ হয় এইটো সেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। আৰু পোষ্ট নেমখিনি দিয়া আছে কি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ডেপুটি মেনেজাৰ, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, একাউণ্টেণ্ট এণ্ড ষ্টেনোগ্ৰাফাৰ পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন যত আপুনি এপ্লাই কৰিব পাৰিব। টোটেল ভেকেন্সি 84 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে শৰ্টকাট এতিয়া চাই লওক যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰিছে বা তেনেকুৱা ৰিলেভেণ্ট ডিসিপ্লিনৰ পৰা যদি কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি ভেকেন্সিখিনিৰ কাৰণে এলিজিবল হ'ব। এপ্লাই যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। এপ্লাইৰ যেটো লাষ্ট ডেট দিয়া আছে 15 ডিসেম্বৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। এটা চাই লওক যেটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ ইম্পৰ্টেন্ট ডেটছখিনি। যেটো নটিফিকেশ্যন ৰিলিজ কৰি দিছে আপোনাৰ 30 অক্টোবৰ 2025 ডেটত আৰু আপোনাৰ যেটো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 30 অক্টোবৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত যত 15 ডিসেম্বৰ 2025 লৈকে। এতিয়া চালক পোষ্টত এপ্লাই কৰোতে আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টখিনি ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 500। যদি আপুনি SC ST PWBD বা ফিমেল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে। এতিয়া চালক ভেকেন্সি ডিটেইলছখিনি। ফাৰ্ষ্টত চাই লওক যেটো পোষ্ট আছে ডেপুটি মেনেজাৰ যেটো ফাইনান্স এণ্ড একাউণ্টেন্টৰ কাৰণে হ'ব যত নম্বৰ অফ পোষ্ট আছে 9 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। পে লেভেল যেটো 10 হ'ব আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 56,100 ৰ পৰা লৈ কিনে 1,77,500 লৈ কিনে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি MBA কৰিছে ফাইনান্সত তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে আপুনি কোৰ্সটো ৰেগুলাৰ কৰা হ'ব লাগিব আৰু যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা আপুনি কৰা হ'ব লাগিব। মেক্সিমাম এজ লিমিট দি আছে 30 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্টৰ কাৰণে যত আপোনাৰ নম্বৰ অফ পোষ্ট আছে 1 আৰু পে লেভেল যেটো হয় এটো লেভেল 6 হ'ব আৰু আপুনি স্যালাৰি ৰিসিভ কৰিব 35,400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে লাইব্ৰেৰী সায়েন্সৰ পৰা যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। মেক্সিমাম যেটো এজ লিমিট দি আছে 30 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে আপোনাৰ জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ যত নম্বৰ অফ পোষ্ট আছে 1 আৰু তাতে আপোনাৰ যেটো পে লেভেল হয় 6 হ'ব। আপুনি স্যালাৰি ৰিসিভ কৰিব 35,400 ৰ পৰা লৈ কিনে 1,12,400 লৈ কিনে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব হিন্দী আৰু ইংলিছ সাবজেক্ট লৈ কিনে যেটো ল্যাঙ্গুৱেজ হয় এটোত লগত আপোনাৰ ডিপ্লোমা থাকিব লাগিব ট্ৰান্সলেশ্যনত যিকোনো লগত এক্সপেৰিয়েন্স থাকিব লাগিব যিকোনো গভৰ্ণমেণ্ট অফিচত আপুনি এজ এ ট্ৰান্সলেটৰৰ কাম কৰা হ'ব লাগিব। লগতে আপোনাৰ বিচাৰিছে মেক্সিমাম যেটো এজ লিমিট 30 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে একাউন্টেন্ট যত নম্বৰ অফ পোষ্ট দি আছে 42 আৰু পে লেভেলটো আপোনাৰ 5 হ'ব। আপুনি ৰিসিভ কৰিব 29,200 ৰ পৰা লৈ কিনে 92,300 লৈ কিনে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কোৱালিফাইড কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউচনৰ পৰা লগতে আপোনাৰ ইন্টাৰমিডিয়েট ইন চাৰ্টাৰ্ড একাউন্টেন্ট
লগতে নাইবা যদি আপুনি কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট কৰিছে তেতিয়াহ'লে আপুনি ইলিজিবল হ'ব। এজ লিমিটো দি আছে যিটো মেক্সিমাম এজ হয় 30 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ ষ্টেনোগ্ৰাফাৰৰ কাৰণে পোষ্ট আছে, য'ত নম্বৰ পোষ্ট দি আছে 31 আৰু পে লেভেল 4 হ'ব। আপুনি চেলাৰী ৰিচিভ কৰিব 25,500 পৰা লৈ কিনে 81,100 লৈ কিনে। আৰু আপোনাৰ যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যন হ'ব লাগিব শ্বৰ্ট হেণ্ডত ইংলিছ এণ্ড হিন্দীত, তেতিয়াহ'লে আপুনি ইলিজিবল হ'ব। লগতে আপোনাৰ যিটো কম্পিউটাৰ নলেজ থাকিব লাগিব, হিন্দী ইংলিছত যাতে আপুনি টাইপিষ্ট কৰিব পাৰে, আৰু লগতে ষ্টেনোগ্ৰাফাৰৰ নলেজ আপোনাৰ থাকিব লাগিব। মেক্সিমাম যিটো এজ লিমিট দি আছে 28 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে তাতে ভিজিট কৰিব, যিটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত, আৰু তাতে আপুনি ক্লিক কৰিব লাগিব, যিটো ৰিকুৱাৰমেণ্ট আছে তাতে ক্লিক কৰিব। অফিচিয়েল যিটো নটিফিকেশ্যন আছে এইটো আপুনি ফাৰ্ষ্টত ডাউনলোড কৰি ল'ব আৰু চেক কৰিব আপুনি ফাৰ্ষ্টত। তাৰপিছত আপুনি অনলাইনত যাব, এপ্লাই বাটনত ক্লিক কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব, ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি ফিল আপ কৰি কিনে আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ, ফটো চিগনেচাৰখিনি কৰি কিনে আপোনাৰ কেটেগৰীৰ যিটো পেমেণ্ট দি আছে কিনে পেমেণ্ট কৰিব লাগিব, আৰু পেমেণ্ট যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেণ্টখিনি আপুনি কমপ্লিট কৰিব পাৰিব। নেক্সট ফৰ্মটো ছাবমিট কৰিব, আৰু যে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় সেইটো আপুনি প্ৰিণ্ট আউট ৰাখিব। এতিয়া চাই লওক চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছত ফাৰ্ষ্টত আপোনাৰ ৰিটেন এক্সামিনেশ্যন হ'ব, অব্লিক দি আছে আপোনাৰ ৰিটেন এক্সামিনেশ্যনটো কম্পিউটাৰ বেছ টেষ্টটো হ'ব পাৰে। নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড ফাইনেল যিটো মেৰিট লিষ্ট এইটো ইয়াতে পাব্লিছ কৰি দিব। ইম্পৰ্টেণ্টছ লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।